লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। নমস্কাৰ, পুনৰবাৰ সকলোকে ডিজি ইনফো আছাম চেনেললৈ স্বাগতম জনালোঁ। মুখ্যমন্ত্ৰী ইতিমধ্যে নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে ভাল খবৰ দিলে যে যিসকলে ইতিমধ্যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত আবেদন কৰিছিলে তেওঁলোকৰ যিটো 2 লাখকৈ টকা যিটো প্ৰদান কৰিব লাগে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ আঁচনিৰ দ্বাৰা, এই আঁচনিৰ প্ৰথম কিস্তি কিন্তু ফেব্ৰুৱাৰীৰ 6 তাৰিখে প্ৰদান কৰিব। এই বিষয়ে মুখ্যমন্ত্ৰী ইতিমধ্যে উল্লেখ কৰিছে। তাৰ লগতে মুখ্যমন্ত্ৰীক কি কথা জনালে সেইখিনিও আপোনালোক জনাম, কাৰণ কেনেদৰে আপোনালোকে লাভ কৰিব এই টকাটো মুখ্যমন্ত্ৰী এই বিষয়ে ইতিমধ্যে উল্লেখ কৰিছে। গতিকে নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে ইতিমধ্যে ভাল খবৰ আহি গৈছে যে প্ৰথম যিটো কিস্তি আছে এই প্ৰথম কিস্তিৰ যিটো ৭৫,০০০ নিবনুৱা যুৱক যুৱতীসকলক যিটো টকা প্ৰদান কৰিব, এই প্ৰথম কিস্তিৰ 1 লাখ টকা ইতিমধ্যে ফেব্ৰুৱাৰীৰ 6 তাৰিখৰ পৰা আপোনালোকৰ একাউণ্ট আপোনালোকৰ চেকযোগে ইতিমধ্যে বিতৰণ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। 6 তাৰিখৰ পৰা ইতিমধ্যে গুৱাহাটীৰ পৰা তেওঁলোকে প্ৰদান কৰিব প্ৰথম কিস্তিটো। আৰু প্ৰথম কিস্তিত ইতিমধ্যে যিসকল নিবনুৱা যুৱক যুৱতীয়ে আবেদন কৰিছিলে এই নিবনুৱা যুৱক যুৱতীসকলৰ ভিতৰত ৭৫,০০০ যুৱক যুৱতীক ইতিমধ্যে এই টকাটো প্ৰদান কৰিব। গতিকে যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত আবেদন কৰিছিলে তেওঁলোকৰ সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে চাব পাৰিব যে কিমান কোনটো ডিষ্ট্ৰিক্টত কিমান মানুহে ইতিমধ্যে এপ্লিকেশ্যন কৰিছিলে, কিমান মানুহে ইতিমধ্যে পাব, কাৰণ ডিষ্ট্ৰিক্ট ৱাইজ কোনে কিমান কোনটো বিভাগত কোনটো পৰ্যায়ত তেওঁলোকে আবেদন কৰিছিলে, কোনটো ছেক্টৰত তেওঁলোকে আবেদন কৰিছিলে, এই সকলো ডিটেইলছ আছে। আপোনালোকে যেতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান যিটো ছাইট আছে আপোনালোকে এইটো ছাইটত আহি পেলাই যদি আপোনালোকে চেক কৰে তেতিয়াহ'লে গম পাব ইতিমধ্যে যি 1 লাখৰ ওপৰত যিসকল নিবনুৱা যুৱক যুৱতী ইতিমধ্যে আবেদন কৰিছিলে তাৰ ভিতৰত কিন্তু ৭৫,০০০ যুৱক যুৱতী ইতিমধ্যে চিলেক্ট হৈছে। আৰু সেইটো চিলেক্ট ইতিমধ্যে হৈ গৈছে। আৰু যিসকল ইতিমধ্যে এই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো ইণ্টাৰভিউ দিছিলে, ইণ্টাৰভিউ দিয়াৰ পিছত তেওঁলোকে প্ৰজেক্ট ৰিপৰ্ট যিসকলে ছাবমিট কৰিছে, যিসকলে সম্পূৰ্ণখিনি কাম তেওঁলোকে কৰিছে, যে প্ৰজেক্ট ৰিপৰ্ট ছাবমিটৰ পৰা তেওঁলোকৰ যি ইণ্টাৰভিউ দিব লাগে, যিসকলে এই ইণ্টাৰভিউ দিছে তেওঁলোকক ইতিমধ্যে এই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো আছে ইয়াত কিন্তু তেওঁলোকক চিলেক্ট কৰা হৈছে। গতিকে যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ ভিতৰত কোনে কোনে পাব ইতিমধ্যে ডিষ্ট্ৰিক্ট ৱাইজ তাত লিষ্ট আছে। আপোনালোকে পাৰ্চেণ্টেজ চাব পাৰে যে এখন ডিষ্ট্ৰিক্টত কিমান মানুহে কেইজনে আবেদন কৰিছিলে, তাৰ ভিতৰত কিমানজনে ইতিমধ্যে চিলেক্ট হৈছে। কাৰণ আপোনালোকে সেইটো যদি চেক কৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাব যে আপোনালোকে যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো আঁচনি আছে এইটো আঁচনিত আপোনালোকে টকা লাভ কৰিবনে নাই। কাৰণ মুখ্যমন্ত্ৰী ইতিমধ্যে যিটো ঘোষণা কৰিলে যে ফেব্ৰুৱাৰীৰ 6 তাৰিখৰ পৰা আপোনালোকে যিটো টকা প্ৰদান কৰিব সেইটো গুৱাহাটীত প্ৰথম পৰ্যায়ত যিটো প্ৰথম কিস্তিটো দিব, সেই প্ৰথম কিস্তিটো গুৱাহাটীৰ পৰা ইতিমধ্যে দিব আৰু সেইটো চেকযোগে তেওঁলোকে বিতৰণ কৰিব যিসকলে এই টকাটো লাভ কৰিব, যিসকলে ইতিমধ্যে লিষ্টত চিলেক্ট হৈছে। গতিকে আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ইতিমধ্যে ভাল খবৰ আহি গৈছে। কাৰণ যিসকল নিবনুৱা যুৱক যুৱতী ইতিমধ্যে বিভিন্ন ছেক্টৰত যিসকলে ইতিমধ্যে আবেদন কৰিছিলে এই ছেক্টৰ ৱাইজত আপোনালোকে চাব পাৰে যে আপোনালোকৰ এই ছেক্টৰ ৱাইজত কোনে কিমান আবেদন কৰিছিলে আৰু কোনে কোনে ইতিমধ্যে চিলেক্ট হৈছে। কাৰণ আপোনালোকে যদি চাই গোটেই ডিটেইলছখিনি যদি চাই SC ST হওক, OBC হওক, জেনেৰেল হওক, কোনে কিমান ছাবমিট কৰিছিল, কাৰণ আপোনালোকে এইটো কাষ্ট ৱাইজতো কিন্তু আপোনালোকে পাব। কাৰণ মুখ্যমন্ত্ৰী আৰু এটা কথা ঘোষণা কৰিছিলে যে যি প্ৰথম অৱস্থাত যেতিয়া প্ৰথম যে মুখ্যমন্ত্ৰী CMA 1.0 যিটো আছিলে তাত যিসকলে পাইছিলে কিন্তু তেওঁলোকক এইবাৰ প্ৰদান নকৰে, কাৰণ এটা ঘৰত এজনেহে পাব। গতিকে আপোনালোকৰ যদি তেনেকুৱা ঘৰৰ পৰা এজনে যদি আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকে এই টকাটো লাভ কৰিব পাৰে। কাৰণ মুখ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰিছিলে এই ঘোষণা ৱাইজতে কিন্তু ইতিমধ্যে সেই লিষ্ট ইতিমধ্যে চিলেক্ট হৈ গৈছে আৰু সেইটো লিষ্ট ইতিমধ্যে হৈ গৈছে আৰু সেই লিষ্টৰ 6 তাৰিখৰ পৰা আপোনালোকক প্ৰদান কৰিব। গতিকে মুখ্যমন্ত্ৰীয়ে তাৰ লগতে কি ক'লে আপোনালোকক এইখিনিও আপোনালোকক শুনাব বিচাৰি আছোঁ। 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি
6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম।